সকলোকে এলপিএনএমি ছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ ইংৰাজী কিতাপৰ লেচন 2, যাৰ নাম হৈছে দ্য গল্ডেন টাচ। ইয়াত চোৱা কি লিখা আছে, ৰিড দ্য চেণ্টেন্স ইন দ্য বক্স এণ্ড মেচ দেম উইথ দ্য পিকচাৰ। ইয়াত কৈছে যে বাকচবোৰত দিয়া, ইয়াত যে বাকচখিনি দিয়া আছে এই বাকচবোৰত দিয়া বাক্যকেইটা পঢ়িব দিছে আৰু এই বাক্যখিনি পঢ়ি পেলাই এই ছাইডত থকা ছবিখিনিৰ লগত কি কৰিব দিছে, মিলাব দিছে। ৰাইট দ্য নেম অফ ইচ কেৰেক্টাৰ ইন দ্য স্পেচ বিলো। আৰু এই যে ছবিখিনিৰ তলত যে খালী ঠাইখিনি দিছে এই খালী ঠাইত কি কৰিব দিছে, এই ছবিখিনিৰ নাম লিখিব দিছে। ইউ মে টেক হেল্প ফ্ৰম দ্য নেম ইন দ্য বক্স গিভেন বিলো। আৰু এই বাকচত দিয়া শব্দকেইটা অৰ্থাৎ বাকচত দিয়া শব্দকেইটাৰ সহায়ত কি কৰিব দিছে, এই তলত থকা খালী ঠাইখিনি পূৰ কৰিব দিছে। এতিয়া চোৱা, ইয়াত থকা ছবিগৰাকী তলত লিখিবা ৱাণ্ডাৰ ওমেন, ইয়াত লিখিবা WONDER ৱাণ্ডাৰ, WOMAN ৱাণ্ডাৰ ওমেন। ইয়াৰ ছবিখনৰ তলত লিখিবা শক্তিমান, ইয়াত লিখিবা শক্তি SHAKTI শক্তি MAAN শক্তিমান। আৰু ইয়াত থকা ছবিখনৰ তলত লিখিবা হেৰি পটাৰ, ইয়াত লিখিবা HARRY হেৰি POTTER পটাৰ। এতিয়া চোৱা ইয়াত কি লিখা আছে, বাক্যটো পঢ়া। হি ইজ এ ব্ৰেভ লয়েল এণ্ড কাইণ্ড য়ং উইজাৰ্ড। ইয়াত কৈছে যে তেওঁ এজন সাহসী, অনুগত আৰু দয়ালু যুৱ যাদুকৰ। ইয়াৰ লগত কি কৰিবা, এই হেৰি পটাৰটো মিলাই দিবা। হেৰি পটাৰ কি এজন যুৱ যাদুকৰ। তাৰপিছত ইয়াত লিখা আছে শ্বি ইজ এ কাৰেজিয়াছ এণ্ড কম্পেশ্যনেট ছুপাৰ হিৰইন। ইয়াত লিখা আছে তেওঁ এগৰাকী সাহসী আৰু সহানুভূতিশীল অধিনায়িকা। অধিনায়িকা কোনগৰাকী হ'ব, এইগৰাকী ৱাণ্ডাৰ ওমেন। ইয়াৰ লগত মিলাই দিবা। তাৰপিছত ইয়াত লিখা আছে হি ইজ এ ছুপাৰ হিৰ' হু ফাইটছ এগেইনষ্ট এভিল ফ'ৰ্চেছ টু প্ৰটেক্ট হিউমেনিটি। তেওঁ এজন অধিনায়ক যিয়ে মানৱতাক ৰক্ষা কৰাৰ বাবে দুষ্ট শক্তিৰ লগত কি কৰিছিল, যুদ্ধ কৰিছিল। ইয়াৰ লগত কি কৰিবা, শক্তিমানটো মিলাই দিবা। এইদৰে ইয়াৰ পৰা চাইছে। তাৰপিছত ইয়াত কি কৈছে চোৱা, লেটছ টক। ইমেজিন ছামৱান উইথ এ মেজিক ৱাণ্ড ৱান্টছ টু গ্ৰাণ্ট ইউ ছুপাৰ পাৱাৰ, হোৱাট ছুপাৰ পাৱাৰ উড ইউ চুজ এণ্ড হোৱাই। কৈছে যে কল্পনা কৰা যে কোনোবাই তোমাক এডাল যাদুৰ মাৰিৰে অতি মানৱীয় শক্তি দিব বিচাৰিছে। তুমি কি শক্তি ল'বা আৰু কিয় ল'বা, সেয়া তুমি নিজৰ বন্ধু বান্ধৱীৰ লগত আলোচনা কৰি ল'বা। ইয়াৰ পাছত মূল পাঠটো চোৱা কি লিখা আছে, লেটছ ৰিড দ্য ষ্টৰি দ্য গল্ডেন টাচ। ওৱান্স আপন এ টাইম দেয়াৰ ৱাজ এ কিং নেম মিডাছ ইন এনচিয়েণ্ট গ্ৰীচ। এসময়ৰ কথা গ্ৰীচৰ এজন ৰজা আছিল, তেওঁৰ নাম আছিল মিডাছ। হি ৱাজ ভেৰি ৰিচ, তেওঁ আছিল বহুত ধনী, বাট আনহেপি, কিন্তু তেওঁ সুখী নাছিল। আই ৱান্ট মোৰ মানি, তেওঁক কি লাগে, অধিকৰ পৰা অধিক অৰ্থাৎ ধন লাগে। আই ৱান্ট মোৰ গ'ল্ড, তেওঁ অধিকৰ পৰা অধিক কি লাগে, সোণ লাগে। আই ৱান্ট টু বি দ্য ৰিচেষ্ট কিং অফ অল টাইম, তেওঁ আটাইতকৈ ধনী ৰজা হ'ব বিচাৰিছিল। হি অলৱেজ লুক ফৰ ৱেজ টু গেট মানি এণ্ড গ'ল্ড, তেওঁ সদায় ধন আৰু সোণ কেনেকৈ উপাৰ্জন কৰিব পাৰি তাৰ বাট বিচাৰি ফুৰিছিল। ওৱান ডে কিং মিডাছ কেম এক্ৰছ এ ডিভাইন স্পিৰিট, এদিনাখন ৰজা মিডাছে এগৰাকী পুণ্য আত্মাক লগ পাইছিল। হি ট্ৰিয়েট দ্য ডিভাইন স্পিৰিট ভেৰি ৱেল, আৰু ৰজা মিডাছে পুণ্য আত্মাক ভালদৰে ব্যৱহাৰ কৰিছিল। এই ৰজাৰ ব্যৱহাৰত সন্তুষ্ট হৈ পুণ্য আত্মাই কি কৈছিল চোৱা, কিং ইউ হেভ বিন নাইচ টু মি, আই এম প্লিজড, আই ৱান্ট টু গ্ৰাণ্ট ইউ ওৱান উইচ এজ এ ৰিৱাৰ্ড, চে হোৱাট ইয়'ৰ উইচ ইজ। তেতিয়া পুণ্য আত্মাই কৈছিল, ৰজা মিডাছ মই তোমাৰ ব্যৱহাৰত সন্তুষ্ট হৈছোঁ, সেইকাৰণে মই তোমাক এটা বৰ দিব বিচাৰিছোঁ। তোমাৰ কি বৰ লাগে তুমি মোৰ পৰা সেইটো বিচাৰি লোৱা। তেতিয়া ৰজাই কৈছে থেংক ইউ ডিভাইন স্পিৰিট, ধন্যবাদ পুণ্য আত্মা। তেতিয়া ৰজাই কৈছে আই উইচ হোৱাট এভাৰ আই টাচ উড টাৰ্ণ ইন টু গ'ল্ড। তেতিয়া ৰজাই কৈছে মোৰ এইটোৱে ইচ্ছা যে মই যিকোনো বস্তু যদি কি কৰোঁ, টাচ কৰোঁ অৰ্থাৎ চুই দিওঁ, তেতিয়া চুই দিয়াৰ লগে লগে যাতে কি হয়, বস্তুটো সোণলৈ পৰিৱৰ্তন হৈ যায়। অৰ্থাৎ ৰজা মিডাছৰ ইচ্ছা আছিল যে যিকোনো বস্তু চুই দিয়াৰ লগে লগে সেয়া যাতে কি হৈ যায়, সোণ হৈ যায়। তাৰপিছৰ পেজত চোৱা, তেতিয়া পুণ্য আত্মাই কৈছিল আৰ ইউ চিয়'ৰ, তুমি নিশ্চিতনে। দিছ উইচ মে লিড টু ট্ৰাবল, কৈছে এয়া কিন্তু তোমাক বিপদত পেলাব পাৰে। তেতিয়া ৰজাই কৈছে ইফ মাই উইচ ইজ ফুলফিল, যদি মোৰ ইচ্ছাটো যদি কি হয়, ফুলফিল হৈ যায়, আই উইল গেট এ লট অফ গ'ল্ড, তেতিয়াহ'লে মই কি পাম, অধিকৰ পৰা অধিক সোণ পাম। আই উইল বি দ্য ৰিচেষ্ট কিং, আৰু মই কি হৈ যাম, আটাইতকৈ ধনী ৰজা হৈ যাম। প্লিজ গ্ৰাণ্ট মি দিছ উইচ, আপুনি মোক কি কৰক, সোনকালে বৰটো প্ৰদান কৰক। তেতিয়া ডিভাইন স্পিৰিটে কৈছে যে এজ ইয়'ৰ উইচ, যেনেকৈ তুমি ভাল বুজা। এজ দ্য কিং ইনচিষ্ট দ্য ডিভাইন স্পিৰিট গ্ৰাণ্ট হিম দ্য উইচ, ৰজাই বাৰে বাৰে জোৰ কৰাৰ বাবে পুণ্য আত্মাই কি কৰিছে, তেওঁক বৰটো প্ৰদান কৰিলে। কিং মিডাছ ৱাজ ভেৰি হেপী টু গেট হিজ উইচ ফুলফিল, ৰজাৰ ইচ্ছাটো পূৰণ হোৱাৰ বাবে ৰজা মিডাছ বহুত কি হৈছে, আনন্দিত হৈছে। হি ৱান্ট টু টেষ্ট হিজ মেজিকেল পাৱাৰ, এতিয়া মিডাছে যে কি পাইছে, বৰটো পাইছে, সেই বৰটো এতিয়া পৰীক্ষা কৰি চাব বিচাৰিছে। লেট মি টাচ দিছ ষ্টোন, মই এই শিলটো চুই চাব বিচাৰোঁ।
As soon as King Midas touched the stone, it turned into gold. ৰজা মিডাছে শিলটো চুই দিয়াৰ লগে লগে শিলটো কি হৈ গ'ল সোণলৈ পৰিৱৰ্তন হৈ গ'ল। ৱাও আনবিলিভেবল, এয়া অবিশ্বাসযোগ্য। দ্য ষ্টোন হেজ টাৰ্ণ ইনটু গ'ল্ড, শিলটো এতিয়া কি হৈ গ'ল সোণলৈ পৰিৱৰ্তন হৈ গ'ল। লেট মি টাচ আদাৰ থিংছ টু, মই অন্য বস্তুবোৰকো চাই সেয়া পৰীক্ষা কৰিব বিচাৰোঁ। হোৱাট এভাৰ দ্য কিং টাচ টাৰ্ণ ইনটু গ'ল্ড, যি বস্তুৱে ৰজা চুই দিয়ে সেয়া কি হৈ যায় সোণ হৈ যায়। ইয়াৰ পিছত চোৱা কি লিখা আছে, আনফৰ্চুনেটলি দ্য কিং কুড নট ইভেন ইট অৰ ড্ৰিংক, কিন্তু দুৰ্ভাগ্যবশতঃ যে ৰজাই একো খাব নোৱাৰিছে। এভৰিথিং হি টাচ টাৰ্ণ টু গ'ল্ড ইমিডিয়েটলি, যি বস্তুৱে ৰজাই কি কৰে খোৱাৰ কাৰণে যোনখিনি বস্তু আনে ৰজাৰ বাবে সেই বস্তুখিনি চুই দিয়াৰ লগে লগে সেয়া কি হৈ যায় সোণ হৈ যায়। সেইকাৰণে ৰজা খাব নোৱাৰিছে। নহয়, হোৱাট হেভ আই ডান, মাই ফুড হেজ টাৰ্ণ ইনটু গ'ল্ড, আই কেন নট ইভেন ইট। এয়া নহয় এয়া নহয়, হোৱাট হেভ আই ডান, যিয়ে মই কৰোঁ, মাই ফুড হেজ টাৰ্ণ ইনটু গ'ল্ড, সেয়া কি হৈ যায় মই চুই দিয়াৰ লগে লগে সেয়া সোণ হৈ যায়। আই কেনট ইভেন ইট, মই ভালকৈও কি কৰিব পৰা নাই, অৰ্থাৎ মই খাবই পৰা নাই। তাৰপিছত চোৱা ইয়াত কি আছে, এতিয়া কি হৈ গ'ল যেতিয়া খাব পৰা নাই তেতিয়া ৰজা কি হৈছে অলপ দুখ লাগিছে। তেতিয়া দুখ পাই তেওঁ ৰজাই কি কৰিছে, দ্য কিং ৱেণ্ট টু দ্য গাৰ্ডেন, তেওঁ কি কৰিলে বাগিচালৈ গ'ল। হি চ হেজ ডটাৰ কামিং টুৱাৰ্ডছ হিম, তেতিয়া দেখিলে যে ৰজাই বাগিচাত কি কৰিছে তেওঁৰ ছোৱালীজনী খেলি আছিল আৰু ৰজাৰ ফালে কি কৰিছে দৌৰি আহি আছে। তেতিয়া ৰজাই কৈছে কাম মাই চাইল্ড, আহা মোৰ সোণ। তেতিয়া ছোৱালী কৈছে ফাদাৰ, দেউতা। দে হাগ ইচ আদাৰ, তেতিয়া দেউতাকে কি কৰিছে ছোৱালীজনীৰ লগত কি কৰিছে হাগ কৰিছে, হাগ মানে হ'ল সাৱটি মাৰি ধৰিছে। তেতিয়া চোৱা, এজ চুন এজ মিডাছ টাচ হিজ ডটাৰ শ্বি টাৰ্ণ ইনটু এ ষ্টেচু অফ গ'ল্ড, দ্য কিং ৱাজ শ্বকড, ৰজায়ে ছোৱালীজনীক চুই দিয়াৰ লগে লগে ছোৱালীজনী কি হৈ গ'ল সোণৰ মূৰ্তিলৈ পৰিৱৰ্তন হৈ গ'ল আৰু সেয়া দেখি ৰজা আচৰিত পাইছে। এতিয়া ৰজাই কৈছে আলছ হোৱাট হেভ আই ডান, আই লষ্ট মাই চাইল্ড, শ্বি ইজ জাষ্ট এ ষ্টেচু নাও, কৈছে এয়া মই কি কৰিলোঁ, মই ছোৱালীজনীক চুই দিয়াৰ লগে লগে তাই কি হৈ গ'ল সোণৰ মূৰ্তিলৈ ৰূপান্তৰিত হৈ গ'ল। হি চ ডেট এভৰিথিং হি টাচ টাৰ্ণ ইনটু গ'ল্ড, দ্য কিংছ হেপিনেছ টাৰ্ণ ইনটু ডিজেপিয়াৰ এণ্ড হি ক্ৰাইড লাউডলি, ৰজাই দেখিছে যে প্ৰতিটো বস্তু চুই দিয়াৰ লগে লগে সেয়া কি হৈ যায় সোণ হৈ যায় আৰু এতিয়া ৰজাৰ যোনটো আগত আনন্দ পাইছিল সেয়া এতিয়া কি হৈছে দুখলৈ পৰিৱৰ্তন হৈছে, অৰ্থাৎ এতিয়া আনন্দটো তেওঁৰ নাই। হি ক্ৰাইড লাউডলি, আৰু ৰজাই কি কৰিছে ডাঙৰ ডাঙৰকৈ কান্দিব ধৰিছে। ৰজা কান্দি থকাটো কোনে শুনি পাইছিল, ডিভাইন স্পিৰিটে শুনি পাইছিল, অৰ্থাৎ পুণ্যাত্মাই শুনি পাইছিল। দ্য ডিভাইন স্পিৰিট হাৰ্ড মিডাছ ক্ৰাইং, ৰজা কান্দি থকাটো কোনে শুনিছিল, পুণ্যাত্মাই শুনিছিল। হি এপিয়াৰ্ড বিফৰ কিং মিডাছ, সেইবাবে পুণ্যাত্মা কি হৈছে ৰজাৰ আগত কি হৈছে উপস্থিত হৈছে। উপস্থিত হৈ পেলাই পুণ্যাত্মা কি কৈছে চোৱা, কিং মিডাছ, ৰজা মিডাছ, ইউ লুক ছেড, তুমি আজি দেখাত কি হৈছে বহুত দুখ যেন লাগিছে। হোৱাট হেপেন, কি হৈছে। তেতিয়া ৰজাই কৈছে আই এম ইন বিগ ট্ৰাবল, মই বহুত ডাঙৰ বিপদত পৰিছোঁ। তেতিয়া পুণ্যাত্মাই কৈছে ডু ইউ ৱান্ট মি টু টেক দ্য উইচ বেক, মই তোমাক যে দিয়া বৰটো মই ঘূৰাই ল'মনে। তেতিয়া ৰজাই কৈছে প্লিজ ডু, হয় আপুনি কি কৰক আপুনি দিয়া বৰটো ঘূৰাই লওক। তেতিয়া পুণ্যাত্মাই কৈছে দেন গ' এণ্ড ৱাছ ইয়ৰ হেণ্ডছ ইন দ্য ৰিভাৰ, তেতিয়াহ'লে তুমি এটা কাম কৰা, নদীত যোৱা, নদীত গৈ কি কৰা তুমি তোমাৰ হাত দুইখন কি কৰা ধুই লোৱা। ইউ উইল গেট ৰিড অফ দ্য গল্ডেন টাচ, আৰু তুমি কি হ'বা সোণালী স্পৰ্শৰ পৰা কি পাবা মুক্তি পাবা। তেতিয়া ৰজাই কি কৰিছে চোৱা, কিং মিডাছ ইমিডিয়েটলি ৰাছ টু দ্য ৰিভাৰ, তেতিয়া ৰজা মিডাছে কি কৰিছে দৌৰি দৌৰি ক'ত গৈছে নদীৰ ওচৰলৈ গৈছে। লেট মি ৱাছ মাই হেণ্ডছ ফাৰ্ষ্ট এণ্ড ৰাণ টু দ্য গাৰ্ডেন, তেতিয়া ৰজাই কৈছে মই প্ৰথমে কি কৰোঁ মোৰ হাত দুখন ধুই লওঁ আৰু ধোৱাৰ পিছত মই কি কৰিম গাৰ্ডেনলৈ অৰ্থাৎ বাগিচালৈ দৌৰ মাৰিম। দ্য ৱাটাৰ অফ দ্য ৰিভাৰ ৱাছড এৱে দ্য গল্ডেন টাচ, নদীত হাত ধুই দিয়াৰ লগে লগে কি হৈ গ'ল ৰজা সোণালী স্পৰ্শৰ পৰা কি পাইছে মুক্তি পাইছে। He hurried to the garden. He hugged the gold statue of the princess. As soon as the king touched it, the princess came back to life. ৰজা কি কৰিছে এতিয়া দৌৰি পেলাই ক'ত গৈছে বাগিচালৈ গৈছে। হি হাগ দ্য গল্ডেন ষ্টেচু অফ দ্য প্ৰিন্সেছ, সোণৰ মূৰ্তিটো ছোৱালীৰ সোণৰ মূৰ্তিটো কি কৰিছে এতিয়া ৰজা টাচ কৰি দিয়াৰ লগে লগে কি হৈছেগৈ ছোৱালীজনী কি হৈ গ'ল আকৌ নিজৰ জীৱনটো ঘূৰাই পাইছে। দ্য প্ৰিন্সেছ কেম বেক টু লাইফ, তেতিয়া ছোৱালীজনী কৈছে ফাদাৰ, দেউতা। তেতিয়া ৰজা মিডাছে কৈছে অ' ডেয়াৰ, মোৰ সোণজনী, আই এম ছ' হেপী ডেট ইউ আৰ বেক, মই বহুত আনন্দিত হৈছোঁ তোমাক আকৌ পাই। তেতিয়া ৰজাই চোৱা ইয়াত কি লিখা আছে, ডেট ডে অনৱাৰ্ডছ কিং মিডাছ বিকেম এ চেঞ্জ পাৰ্চন, সেইদিনাৰ পৰা ৰজা মিডাছ কি হৈ গ'ল এজন পৰিৱৰ্তনশীল ব্যক্তি হৈ গ'ল। লাভ এণ্ড হেপিনেছ আৰ দ্য ট্ৰু ৱেল্থ, মৰম আৰু আনন্দই হৈছে একমাত্ৰ কি প্ৰকৃত সম্পদ। দে আৰ ৰথ মোৰ দেন গল্ডেন মানি, সেয়া অৰ্থাৎ মৰম আৰু আনন্দ হৈছে কি সোণ আৰু ধনতকৈ কি অধিক মূল্যৱান সম্পদ, সেই কথাটো ৰজা বুজি পালে।
কিং মিডাছ লাৰ্ণ টু বি হেপী উইথ হোৱাট হি হেড। ৰজা সেইদিনাৰ পৰা ৰজাৰ ওচৰত যোনখিনি বস্তু আছে সেয়ালৈ আনন্দত থাকিবলৈ শিকিছে। হি লিভড হেপিলি দিয়াৰ আফটাৰ। তাৰপিছত ৰজা আনন্দ মনেৰে থাকিবলৈ শিকিছে। অৰ্থাৎ ৰজা আনন্দ মনেৰে কেনেকৈ থাকিব লাগে সেয়া জানিছে। ইয়াৰ পিছত চোৱা কি লিখি আছে, লেটছ লাৰ্ণ দ্য মিনিং অফ এ ফিউ ৱৰ্ডছ ফ্ৰম দ্য লেচন। এক্সাইটেড অৰ্থাৎ এই শব্দৰ অৰ্থটো ইয়াত দিয়া আছে। এক্সাইটেড মানে কি চোৱা, ফিলিং অৰ শ্বয়িং হেপিনেছ এণ্ড এনথুচিজম। এক্সাইটেড মানে হ'ল উৎসাহিত। ইনচিষ্ট মানে হ'ল জোৰ কৰা। ডিমাণ্ডেড ডেট চামবডি এগ্ৰি টু ডু ছামথিং। ৰিপেণ্টিং মানে বি চৰি ফৰ ছামথিং ৰং ডেট ওৱান হেজ ডান। ৰিপেণ্টিং মানে হ'ল অনুতাপ কৰা। গ্ৰাণ্ট মানে হ'ল অনুদান। টু এগ্ৰি টু গিভ হোৱাট ছাম ওৱান হেড আস্কড ফৰ। শ্বকড মানে হ'ল স্তম্ভিত হৈ পৰা। ছাৰপ্ৰাইজ এণ্ড আপছেট। ইয়াৰ শব্দৰ অৰ্থখিনি ইয়াত দিয়া আছে, তোমালোকে চাই ল'বা ইয়াৰ পৰা কিতাপৰ পৰা। ইয়াৰ পিছত চোৱা এক্টিভিটিছৰ প্ৰশ্নখিনি কি লিখা আছে। লেটছ চি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। নাম্বাৰ 1 কুৱেশ্যন, আনচাৰ দ্য ফলোয়িং কুৱেশ্যন, অৰ্থাৎ তলৰ প্ৰশ্নখিনিৰ উত্তৰখিনি লিখিব লাগে। এ নম্বৰ প্ৰশ্ন, হোৱাট ডিড দ্য কিং উইচ ফৰ। ৰজাই কি বৰ বিচাৰিছিল। ইয়াৰ উত্তৰটো চোৱা মই ইয়াত আগতীয়াকৈ লিখি থৈছিলোঁ। 1 নম্বৰ প্ৰশ্ন, হোৱাট ডিড দ্য কিং উইচ ফৰ। ইয়াৰ এনচাৰটো লিখিবা। দ্য কিং উইচ ফৰ হোৱাট এভাৰ হি টাচ উড টাৰ্ণ ইনটু গ'ল্ড। ৰজাই এইটো বৰ বিচাৰিছিল যে ৰজাই যিকোনো বস্তু চুই দিয়াৰ লগে লগে সেয়া যাতে কি হৈ যায়, সোণলৈ ৰূপান্তৰ হৈ যায়। এয়াই কি কৰিছিল, ৰজাই বৰ হিচাপে বিচাৰিছিল। এইটো হ'ল আমাৰ এ নাম্বাৰটোৰ আনচাৰ। ইয়াৰ পিছত বি নাম্বাৰটো চোৱা, হাউ ডিড দ্য কিং টেষ্ট হিজ পাৱাৰ। ৰজাই তেওঁৰ বৰটো কিদৰে পৰীক্ষা কৰিছিল। ইয়াৰ উত্তৰটো চোৱা মই আগতীয়াকৈ লিখি থৈছিলোঁ। হাউ ডিড দ্য কিং টেষ্ট হিজ পাৱাৰ। ইয়াৰ এনচাৰটো লিখিবা। দ্য কিং টেষ্ট হিজ পাৱাৰ বাই টাচিং এ ষ্ট'ন। ৰজাই কি কৰিছিল, শিলটো চুই পেলাই কি কৰিছিল, নিজৰ যোনটো কি আছিল বৰ পাইছিল সেয়া পৰীক্ষা কৰিছিল। এইটো হ'ল আমাৰ বি নাম্বাৰৰ এনচাৰ। ইয়াৰ পৰা চাই লিখি দিবা। ইয়াৰ পিছত চি নাম্বাৰটো চোৱা, হোৱাট হেপেন টু দ্য প্ৰিন্সেছ হোৱেন দ্য কিং হাগড হাৰ। যেতিয়া ৰজাই নিজৰ ছোৱালীজনী সাৱটি মাৰি ধৰিছিল তেতিয়া ছোৱালীজনীৰ লগত কি হৈছিল, সেয়াৰ উত্তৰটো চোৱা মই ইয়াত আগতীয়াকৈ লিখি থৈছিলোঁ। চি নাম্বাৰ প্ৰশ্ন, হোৱাট হেপেন টু দ্য প্ৰিন্সেছ হোৱেন দ্য কিং হাগড হাৰ। ইয়াৰ এনচাৰটো ইয়াৰ পৰা চাই লিখিবা। দ্য প্ৰিন্সেছ টাৰ্ণ ইনটু এ গল্ডেন ষ্টেচু হোৱেন দ্য কিং হাগড হাৰ। যেতিয়া ৰজাই ছোৱালীজনী কি কৰিছিল, সাৱটি মাৰি ধৰিছিল তেতিয়া তাই কি হৈ গ'ল, গল্ডেন ষ্টেচু হৈ গ'ল, অৰ্থাৎ সোণৰ কি হৈ গ'ল, মূৰ্তি হৈ গ'ল। এইটো হ'ল আমাৰ চি নাম্বাৰটোৰ আনচাৰ। ইয়াৰ পৰা চাইছে তোমালোকে লিখি দিবা চি নাম্বাৰৰ ইয়াৰ এনচাৰটো। ইয়াৰ পিছত ডি নাম্বাৰটো চোৱা, হাউ ডিড দ্য কিং গেট ৰিড অফ হিজ গল্ডেন টাচ। ৰজা সোণালী স্পৰ্শৰ পৰা কিদৰে মুক্তি পাইছিল। ইয়াৰ এনচাৰটো লিখিবা। হাউ ডিড দ্য কিং গেট ৰিড অফ হিজ গল্ডেন টাচ। ইয়াৰ এনচাৰটো লিখিবা। দ্য কিং ৱাছড হিজ হেণ্ডছ ইন দ্য ৰিভাৰ এণ্ড গেট ৰিড অফ হিজ গল্ডেন টাচ। যেতিয়া ৰজাই কি কৰিছিল, নদীত গৈ হাত দুখন ধুইছিল তেতিয়া কি হৈছে, ৰজাই সোণালী স্পৰ্শৰ পৰা কি পাইছিল, ৰজাই সোণালী স্পৰ্শৰ পৰা মুক্তি পাইছিল। এইটো হ'ল আমাৰ ডি নাম্বাৰটোৰ এনচাৰ। ইয়াৰ পৰা চাইছে তোমালোকে লিখি দিবা। ইয়াৰ পিছত ই নাম্বাৰটো চোৱা, হোৱাট লেচন ডিড কিং মিডাছ লাৰ্ণ এট দ্য এণ্ড। একেবাৰে শেষত ৰজা মিডাছে কি বুজি পাইছিল, অৰ্থাৎ কি শিক্ষা লাভ কৰিছিল। ইয়াৰ এনচাৰটো লিখিবা। এট দ্য এণ্ড কিং মিডাছ লাৰ্ণ টু ভেলু অফ লাভ এণ্ড হেপিনেছ অভাৰ মানি এণ্ড গ'ল্ড। শেষত ৰজা মিডাছে ধন আৰু সোণতকৈ মৰম আৰু হেপিনেছ অৰ্থাৎ আনন্দ অৰ্থাৎ সুখ, মৰম আৰু সুখক কি দিছিল, অধিক কি দিছিল, মূল্য দিবলৈ শিকিছিল। এইটো হ'ল আমাৰ ই নাম্বাৰটো এনচাৰ। ইয়াৰ পৰা চাইছে তোমালোকে লিখি ল'বা। ইয়াৰ পিছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে, ৰিড দ্য ফলোয়িং চেণ্টেন্স, অৰ্থাৎ তলৰ বাক্যখিনি পঢ়িব দিছে। পুট এ ট্ৰিক অন দ্য কাৰেক্ট ষ্টেটমেণ্ট এণ্ড ক্ৰছ অন দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট। অৰ্থাৎ যিটো বাক্য শুদ্ধ তাত শুদ্ধ চিন দিব দিছে আৰু যোনটো বাক্য ভুল সেইটোত এনেকুৱা ধৰণে ক্ৰছ চিন দিবলৈ দিছে। এতিয়া চোৱা এ নম্বৰ প্ৰশ্ন কি কৈছে, মিডাছ ৱাজ ভেৰি হেপী উইথ হেজ ৱেল্থ। কৈছে ৰজা মিডাছ বহুত কি আছিল, আনন্দত আছিল, তেওঁৰ যোনখিনি ধন সম্পত্তি আছিল। এইটো কি হ'ব, ভুল হ'ব, কাৰণ তেওঁ কেতিয়াও সুখত নাছিল, হি ৱাজ আনহেপী আছিল। সেইকাৰণে তোমালোকে কি কৰিবা, ইয়াত প্ৰথম 1 নম্বৰটো কাটি দিবা। বি নম্বৰটো, দ্য কিং টেষ্ট হিজ নিউ পাৱাৰ বাই টাচিং এ ষ্ট'ন। ৰজাই কি কৰিছিল, নিজৰ যোনটো কি আছিলে পাৱাৰ অৰ্থাৎ বৰ পাইছিল সেয়া কি কৰিছিল, শিলটোৰ ওপৰত পৰীক্ষা কৰিছিল, হয়নে, তাৰমানে এইটো কি হ'বগৈ, শুদ্ধ। চি নম্বৰটো কৈছে, দ্য ডিভাইন স্পিৰিট ডিড নট ৱান মিডাছ। কৈছে পুণ্যাত্মাই ৰজাক সতৰ্ক কৰা নাই। এইটো কি হ'ব, ভুল হ'ব, কাৰণ পুণ্যাত্মাই কি কৰিছিল, ৰজাক সতৰ্ক কৰি দিছিল যে কি অনাগত দিনত কি হ'ব পাৰে, ইয়াৰ কাৰণে অৰ্থাৎ বৰটোৰ কাৰণে কি হ'ব পাৰে, তেওঁৰ কিবা সমস্যা হ'ব পাৰে বুলি আগতীয়াকৈ কি কৰিছিল, পুণ্যাত্মাই জনাই দিছিল। যিহেতু ইয়াত কৈছে জনোৱা নাই, সেইকাৰণে ইয়াত কি হ'ব, এইটো ভুল হ'ব। হোৱেন মিডাছ টাচ এ ষ্ট'ন ইট টাৰ্ণ ইনটু গ'ল্ড। যেতিয়া ৰজা মিডাছে কি কৰিছিল, শিলটো চুই দিছিল, সেয়া কি হৈ গৈছিল, সোণলৈ পৰিৱৰ্তন হৈ গৈছিল, তাৰমানে এইটো কি হ'বগৈ, শুদ্ধ হ'বগৈ।
নাম্বাৰ ই দ্য ডিভাইন স্পিৰিট ডিড নট ছল্ভ মিডাছ প্ৰব্লেম। ইয়াত কৈছে যে ডিভাইন স্পিৰিট অৰ্থাৎ পুণ্যাত্মাই মিডাছৰ প্ৰব্লেমটো ছল্ভ কৰা নাছিল বুলি কৈছে। আচলতে কি কৰিছিল? পুণ্যাত্মাই কি কৰিছিল? প্ৰব্লেমটো ছল্ভ কৰিছিল হয়নে? তাৰমানে এইটো কি হৈ যাবগৈ? ভুল হৈ যাবগৈ। এইটো হ'ল আমাৰ 2ৰ ই নাম্বাৰটোৰ আনচাৰ। ইয়াৰ পিছত 3 নম্বৰটো চোৱা, ৰিড দ্য চেণ্টেন্স গিভেন বিলো এণ্ড ৰিপ্লেচ দ্য আণ্ডাৰলাইন পাৰ্ট উইথ এ ৱৰ্ড ফ্ৰম দ্য বক্স। অৰ্থাৎ ইয়াত কি কৈছে? চোৱা, প্ৰতিটো লাইনৰ তলত কি আছে? আঁচটানি দি আছে। এই আঁচটনা শব্দখিনিৰ সলনি আমি এই যে ইয়াত যে ঘৰটোত দিয়া আছে, এই ঘৰত দিয়া শব্দকেইটা আনি পেলাই ইয়াত লিখিব লাগিব। চ' ইয়াত কি লিখি আছে? মিডাছ ৱাজ ছাৰপ্ৰাইজড। এই ছাৰপ্ৰাইজৰ জেগাত কি কৰিবা? এই শ্বকটো লিখিবা। এই ছাৰপ্ৰাইজটো নিলিখি কি লিখিবা? এইটো লিখিবা শ্বকড। তেতিয়া কি হ'ব? মিডাছ ৱাজ শ্বকড। 2 নম্বৰটো কৈছে দ্য ডিভাইন স্পিৰিট এগ্ৰিড টু ফুলফিল হিজ উইচ। ইয়াত লিখিবা দ্য ডিভাইন স্পিৰিট, ইয়াত লিখিবা এইটো ইনচিষ্ট, নহয় চৰি গ্ৰাণ্ট, এইটো গ্ৰাণ্ট লিখিবা। এই এগ্ৰিড টু ফুলফিল এইটোৰ জেগাত, ইয়াৰ জেগাত কি কৰিবা? এইটো গ্ৰাণ্ট লিখি দিবা, GRANTED, গ্ৰাণ্টেড। দ্য ডিভাইন স্পিৰিট গ্ৰাণ্টেড হিজ উইচ। তাৰপিছত ইয়াত 3 নম্বৰটো মিডাছ ডিমাণ্ডেড ফ'ৰ্চফুলি ডেট হিজ উইচ বি ফুলফিল। এইটো ডিমাণ্ড ফ'ৰ্চফুলি যিহেতু কৈছে, এইটো কি কৰিবা? এই ইনচিষ্টটো দিবা। 3 নম্বৰটোত কি কৰিবা? এই লাষ্টৰটো এই ডিমাণ্ড ফ'ৰ্চফুলিৰ জেগাত কি লিখিবা? ইনচিষ্ট বুলি লিখিবা। এইটো INSISTED ইনচিষ্ট বুলি লিখিবা 3 নম্বৰ লাইনটোত। আৰু 4 নম্বৰ লাইনটোত কৈছে মিডাছ ৱাজ হেপী এণ্ড enthusiastic when his wish was fulfilled. Midas was a happy and enthusiastic or জেগাত কি কৰিবা? এই যে এক্সাইটেড আছে, ইয়াত এক্সাইটেড লিখিবা, XCITED এক্সাইটেড। অৰ্থাৎ এই যে আণ্ডাৰলাইন দিয়া আছে, আস্তানি দিয়া আছে, এই আস্তানা শব্দখিনিৰ তলত কি কৰিবা? এই ছাৰপ্ৰাইজৰ জেগাত শ্বকটো লিখিবা। 2 নম্বৰ এগ্ৰিড টু ফুলফিলৰ জেগাত গ্ৰাণ্টটো লিখিবা। তাৰপিছত এই মিডাছ ডিমাণ্ডেড ফ'ৰ্চফুলিৰ জেগাত কি কৰিবা? ইনচিষ্ট লিখিবা। আৰু এই হেপী এণ্ড এন্থুচিয়াষ্টিকৰ জেগাত কি কৰিবা? এই এক্সাইটেডটো লিখিবা। এইটো হৈ গ'ল আমাৰ 3 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 4 নম্বৰটো চোৱা, চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ ফ্ৰম দ্য অপশ্যন টু কমপ্লিট ই চেণ্টেন্স। অৰ্থাৎ কি কৈছে? এটা প্ৰশ্নৰ কাৰণে তলত 4টা অপশ্যন দি আছে। এই 4টা অপশ্যনৰ পৰা কোনটো শুদ্ধ সেয়া আমাক খালী ঘৰটোত বহাব দিছে। এ নম্বৰ প্ৰশ্নটো লিখা আছে কিং মিডাছ গ্ৰেটেষ্ট ডিজায়াৰ ৱাজ টু। ৰজা মিডাছৰ যোনটো ইচ্ছা আছিল সেইটো কি আছিল? হাগ হিজ ডটাৰ হেভ মোৰ গ'ল্ড। এইটো হ'ব 2 নম্বৰটো হ'ব। তেওঁ সদায় কি বিচাৰিছিল? অধিকৰ পৰা অধিক সোণ বিচাৰিছিল হয়নে? এই 2 নম্বৰ লাইনটো ইয়াত লিখি দিবা, HAVE হেভ MORE মোৰ গ'ল্ড GOLD গ'ল্ড। এই 2 নম্বৰটো শুদ্ধ হ'বগৈ। তাৰপিছত বি নম্বৰটো কৈছে গ্ৰাণ্ট দ্য উইচ অফ কিং মিডাছ। অৰ্থাৎ মিডাছক কোনে বৰ দিছিল? দ্য ষ্ট'ন দ্য ডিভাইন স্পিৰিট। এইটো কোনে দিছিলে? ডিভাইন স্পিৰিটে দিছিল হয়নে? তাৰমানে ইয়াত লিখিবা ডিভাইন DIVIN ডিভাইন। এই 2 নম্বৰটো শুদ্ধ হ'ব, ডিভাইন স্পিৰিট SPRIT স্পিৰিট। 2 নম্বৰটো শুদ্ধ হ'ব বি নম্বৰৰ। চি নম্বৰটো কৈছে কিং মিডাছ গট ৰিড অফ হিজ গল্ডেন টাচ বাই। ৰজা মিডাছ গল্ডেন টাচৰ পৰা কিদৰে মুক্তি পাইছিল? উইচিং ইট এৱে, এইটো নহয়, ৱাশ্বিং হিজ হেণ্ডছ ইন দ্য ৰিভাৰ। এইটো 2 নম্বৰটো ইয়াত লিখিবা ৱাশ্বিং WASHING ৱাশ্বিং HIS হিজ হেণ্ডছ HANDS হেণ্ডছ ইন দ্য ৰিভাৰ RIVER ৰিভাৰ। এই 2 নম্বৰটো হ'ল আমাৰ শুদ্ধ। ইয়াৰ পৰা চাই কি কৰিবা? ইয়াত লাইনটো লিখি দিবা। ইয়াৰ পিছত 2 নম্বৰটো চোৱা, দ্য লেচন ডেট কিং মিডাছ লাৰ্ণ ফ্ৰম হিজ এক্সপিৰিয়েঞ্চ ইজ ডেট। একেবাৰে লাষ্টত ৰজা মিডাছে কি শিক্ষা পাইছিল? নাম্বাৰ 1 গ'ল্ড ইজ দ্য কি টু হেপিনেছ। নাম্বাৰ 2 পাৱাৰ ইজ মোৰ ইম্পৰ্টেণ্ট দেন লাভ। নাম্বাৰ 3 লাভ এণ্ড হেপিনেছ আৰ ৰথ মোৰ দেন গ'ল্ড। এই 3 নম্বৰটোৱে শুদ্ধ হ'ব। ৰজাই বুজি পাইছিল যে প্ৰেম আৰু সুখটো কি? সোণতকৈ মূল্যৱান। এই কথাটো তেওঁ বুজি পাইছিল। এই 3 নম্বৰ কি কৰিবা? ইয়াত লিখি দিবা চাই LOVE লাভ এণ্ড হেপিনেছ HAPPY হেপী NESS হেপিনেছ ARERWORTH ৰথ MORE মোৰ THAN দেন GOLD গ'ল্ড। ইয়াৰ পৰা চাইছে 3 নম্বৰ লাইনটো লিখি দিবা। তাৰপিছত চোৱা ই নম্বৰ প্ৰশ্ন কি আছে? আফটাৰ লুজিং দ্য গল্ডেন টাচ কিং মিডাছ। ৰজা মিডাছে সোণালী স্পৰ্শটো হেৰুৱাৰ পিছত কেনেকুৱা ধৰণৰ ফিল কৰিছিল? বিকাম গ্ৰেডিয়াৰ বিকাম ৱাইজাৰ। এই 2 নম্বৰটো হ'ব। এইটো হ'ব কি? বিকাম ৱাইজাৰ BCAME বিকেম ৱাইজাৰ WISER ৱাইজাৰ বিকেম ৱাইজাৰ। যেতিয়া ৰজা কি হৈছিল? সোণালী স্পৰ্শটো হেৰাইছিল, তেতিয়া ৰজা কি হৈছিল? আগতকৈ বহুত অৰ্থাৎ বুজদাৰ হৈ গৈছিল, অৰ্থাৎ জ্ঞানী হৈ গৈছিল। ইয়াৰ পিছত 1 নম্বৰটো চোৱা, দ্য মেছেজ ডেট দ্য ষ্টৰি কনভে ইজ ডেট। এই যে আমাৰ ষ্টৰিটো দি আছে, সাধুটো দি আছে, এই সাধুটোৰ পৰা আমি কি বাৰ্তাটো পাইছোঁ? নাম্বাৰ 1 মেটেৰিয়েল ৱেলথ গিভছ হেপিনেছ। নাম্বাৰ 2 গ্ৰীড মেক্স এ মেন ব্লাইণ্ড এণ্ড ফুলিছ।
Number 3, gold is more valuable than life. Number 4, a golden touch is more valuable than happiness. ইয়াৰ এনসাৰটো হ'ব 2 নম্বৰ, greed makes a man blind and foolish. অৰ্থাৎ কৈছে লোভে মানুহে কি কৰে, অন্ধ আৰু মূৰ্খ কৰি তোলে। এই কথাটো আমি এই পাঠটোৰ জৰিয়তে গম পাইছোঁ। এই 2 নম্বৰটো কি কৰিবা, ইয়াত চাই লিখি দিবা, greed, GREED, greed makes MAKEX makes a man blind, BLIND blind, ANDN foolish, PWLISH foolish. এইটো হ'ল আমাৰ 1 নম্বৰটোৰ আনসাৰ।